দুপৰীয়া 12মান বজাত আমাৰ এজন কাৰ্যকৰ্তাই মিলি দুইজনে আমি গৈছিলোঁ। তাতে দেখিলোঁতো এতিয়াওতো আমাৰ হিন্দু মানুহৰ নামতে মাটি আছে, কিন্তু আমি ইয়াতেতো গোটেই আপোনালোকে প্ৰত্যক্ষ কৰিছে গোটেই বাংলাদেশৰ পৰা অহা অবৈধ বাংলাদেশীয়ে ঘুচপিটি আহি গোটেই ঘৰ বনাই আছে। কেনেকৈ কৰিছে সেইটো আমি নাজানো, কিন্তু এতিয়াও আমি এশ নিশ্চিত যে এয়া হিন্দু মানুহৰ মাটি। কিন্তু এতিয়া চৰকাৰে এটা ব্যৱস্থা ল'ব লাগে, হিন্দু মানুহৰ মাটি হিন্দু তাল ঘূৰি কিবা কাৰণত যদি পইচা আদান প্ৰদান হৈছিলে উভতাই দি হ'লেও এই মাটিখিনি আমাৰ অসমীয়া খিলঞ্জীয়াৰ হিচাপতে থাকিব লাগে, সেইটো আমি চৰকাৰৰ হাতত বিচাৰিছোঁ। 1 কঠা মাটি 12 লাখ। মাটিৰ কাগজপত্ৰ হৈ গ'ল আপোনাৰ? নাই, কাগজপত্ৰ দিম বুলি কয় নেদেই। কাগজপত্ৰ দিব পৰা নাই। কিমান টকাত বিক্ৰী কৰিছে? 12 লাখ। কাগজপত্ৰ দিয়া নাই এতিয়ালৈ আপোনালোকে? কি বুলি কয় কাগজৰ কথা ক'লে? কাগজৰ কথা ক'লে দিম আৰু দি আছোঁ। কোনে কয় এইটো কথা? চবেৰা। আপুনি ক'ৰ পৰা আহিছে? এই ধনচৰি, ধনচিৰি। এই টাংগী ধনচৰি। এইটো ম্যাদী পট্টাৰ মাটি। গমেই নাপায় এওঁলোকে এতিয়া? গমেই নাপাওঁ। পইচা লৈছে বহাই থৈ দিছে। হয়, এইটো আমাৰ এইখিনি গাঁওখন হ'ল আমাৰ মঙলদৈ গাঁও। মঙলদৈ গাঁওখনৰ কোঁৱৰপাৰা চুবুৰী আৰু তামুলীপাৰা চুবুৰী এনেকৈ সংলগ্ন কৰি আমি মঙলদৈ গাঁও হিচাপে আছোঁ। তো ইয়াত আমাৰ এখন ৰাজহুৱা শ্মশান আছে। আমাৰ যি শেষ যাত্ৰাৰ পিছত আমি আহিব লাগে পুণ্যধাম, ইয়াত আমাৰ ৰাজহুৱা কোঁৱৰপাৰা ৰাজহুৱা শ্মশান এখন আছে। এই শ্মশানখনৰ আমি সৰুৰে পৰাই দেখিছোঁ যে ইয়াত আমাৰ নিৰ্দিষ্ট এটা মথাউৰি আছে, মথাউৰিটোৰ পৰা তলৰখিনি আমাৰ মানে শ্মশানৰ নামত ৰাজহুৱা হিচাপে আছিল। কিন্তু আজি কিছুদিনৰ পৰা আমি ইয়াত শৱদাহ কৰিব আহোঁতে, কাৰোবাৰ মৃতকক লৈ আহোঁতে দেখিবলৈ পাইছোঁ আমাৰ শ্মশানত মানে এতিয়া আমি কি বুলি ক'ম, মানে অচিনাক্ত কোনো বিদেশী লোক বুলি ক'ব লাগিব, যিহেতু স্বদেশী তেখেতসকল নহয়, আমি আজিৰ তাৰিখত দেখিছোঁ বিদেশী লোকসকল আহি পেলাই ইয়াত এনক্ৰ'চ কৰিছে। আৰু দেখিবলৈ পাইছোঁ এইখন আমাৰ গোটেই খিলঞ্জীয়াৰ গাঁও। এই খিলঞ্জীয়াৰ গাঁৱত আহি আমাৰ অচিনাক্ত কোনোবা পূৰ্ব বংগমূলীয় মানুহ ইয়াত চলাচল কৰিছে। ইয়াত সেই মূলৰ দৰে ঘৰ বনোৱা হৈছে। আজি এতিয়া আপোনালোকৰ সন্মুখত আজি আমি থিয় হৈ আছোঁ, তো আমি ৰাইজ আছোঁ। আজি আপোনালোকেও দেখিবলৈ পাইছে, আমিও দেখিবলৈ পাইছোঁ যে আজি এতিয়া পৰ্যন্ত এনেকুৱা এটা পৰিৱেশ হৈছে, আজিও তেখেতসকলে থকাৰ কাৰণে বাসগৃহ বনাই আছে পানীৰ মাজত চাং পাতি লৈ। গতিকে আমি এই যি ম্যাদী পট্টাৰ মাটি ইয়াত এই পূৰ্ববংগীয় মানুহসকল কেনেকৈ ইয়াত আজিৰ তাৰিখত আহি উপস্থিত হ'ল, আজিৰ তাৰিখত আহি বাসগৃহ বান্ধিবলৈ তেখেতসকল ইয়াত সাহস কৰিলে, এই কথাটো আমি আপোনালোকৰ জৰিয়তে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ক। আৰু আমি এই আজি আপোনালোকৰ জৰিয়তে দৰং জিলাৰ প্ৰশাসনকো অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ তাত এনেকুৱা ধৰণৰ যদি পৰিৱেশ হয়, খিলঞ্জীয়াৰ মাজত যদি এই ধলপুৰত খেদা খাই অহা ধলপুৰীয়াসকল আহি যদি আমাৰ মাজত থাকে, এই খিলঞ্জীয়াৰ যি ঐতিহ্য আছে সেই ঐতিহ্যবোৰ ইয়াত আমাৰ নাথাকিব। আমাৰ আপোনালোকে অলপ আগত দেখিছে ঐতিহ্যমণ্ডিত পন্তা খাইটি পুখুৰী নামৰ এটা পুখুৰী আছিলে, সেই পুখুৰীৰ পাৰ বেদখল কৰিছে, পুখুৰীৰ পাৰত বাসগৃহ বনাইছে, পুখুৰীৰ পাৰত পায়খানা বনাই তাত মানে ৰাতিপুৱাৰ যিটো নিত্য নৈমিত্তিক কাম সেইটো কৰিছে, তাৰ পৰা গোটেই পুখুৰীত গৈ অৱশিষ্টবোৰ পৰিছে। গতিকে এনেকুৱা ধৰণৰ অৱস্থা এটা হৈছে। আজি এই যিটো পৰিৱেশ চলি আছে, এই পৰিৱেশটোৰ সময়ত যদি চৰকাৰে, যদি প্ৰশাসনে, যদি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যুঁজি আছে, স্বয়ং হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যদি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যুঁজি আছে, যদি আজি আমাৰ এই খিলঞ্জীয়াৰ মাজত আহি এই অচিনাক্ত পূৰ্ববংগীয় এই মানুহসকল আহি পেলাই যদি এনেকুৱা ধৰণৰ পৰিৱেশ বিনষ্ট কৰে, তেতিয়াহ'লে আমি চৰম দুৰ্গতিত ভুগিম। গতিকে ইয়াৰ জৰিয়তে মই প্ৰশাসনৰ মুৰব্বী, শ্ৰদ্ধাৰ মুৰব্বীসকলক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ক, মঙলদৈ সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰদ্ধাৰ দিলীপ শইকীয়া মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে এই বিষয়টিৰ ওপৰত অলপ গুৰুত্ব দিয়ক। যিহেতু হিমন্ত বিশ্ব শৰ্মা মহোদয়ে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এটা অৰ্ডাৰ উলিয়াই দিছিলে, এটা নটিফিকেশ্যন উলিয়াইছিলে যে সনাতনী ধৰ্মৰ মানুহৰ পৰা অন্য লোকৰ তাত মাটি বাৰী বিক্ৰীৰ হস্তান্তৰটো হ'ব নোৱাৰে, কিন্তু তাৰ পিছত এইবোৰ হৈছে। গতিকে কি পদ্ধতিত, নে প্ৰশাসনে কিবা লাইনত কৰি দিলে, নে এনেই এখেতসকল বহি আছে আহি ইয়াতে কাৰোবাৰ সাহস লৈ, কোনোবা দালালৰ সাহস লৈ ইয়াত বহি আছে, যদি সেইটো ইয়াত তেখেতসকলে আমাক ইয়াৰ পৰা এটা
ব্যৱস্থা কৰক। তেখেতসকলে এটা আমাৰ ইয়াতে আহি পেলাই মানে কি পৰ্যায়ত এখেতসকল বহিছে তাৰ এটা ব্যৱস্থা কৰি আমাক এটা বস্তুখিনি ইয়াত নিয়াৰিকৈ চায়। আৰু এখেতসকলে যদি ইয়াত মাটি বাৰী নিজৰ নামত কৰি ল'ব পৰা নাই, গতিকে তেখেতসকল কাৰ অনুমতিত এই ম্যাদী পট্টাৰ মাটিত এনেধৰণে বহিছে তেখেতসকলক ইয়াৰ পৰা বিদায় দিয়াৰ ব্যৱস্থা কৰিব লাগে। গম পোৱা মতে এইসকল মানুহ ইয়াত অহাৰ পিছত ইয়াত ভাঙৰ আড্ডা চলিছে। এই শ্মশানখনত ইয়াত বিভিন্ন ড্ৰাগছৰ ব্যৱস্থা শুনিব পাইছোঁ, কিন্তু আমি মাজত ধৰিছিলোঁ পাইছিলোঁ মানে সেই মূলৰে মানুহ। কিন্তু আজি চৰম দুৰ্ভোগত ভুগিছোঁ। এইবিলাক অনৈতিক কাৰ্য কালিৰ তাৰিখত যায় যে আমাৰ তাত আৰু ইয়াতকৈ ডাঙৰ কিবা কাম নকৰিব, সেইটো কাৰণে মানে আমি অলপ ভয় খাই আছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়টোৰ ওপৰত এই কুঁৱৰপাৰা মানে চপাই মৌজাৰ কুঁৱৰপাৰা আৰু তামুলীপাৰা লগ লগাই যি মঙলদৈ গাঁও ৰাজহ গাঁও আছে, এই ৰাজহ গাঁৱত কেনেকৈ ধৰণে এইসকল ব্যক্তি আহি ইয়াত উপস্থিত হৈ এই সৰু সুৰা ঘৰ বনাই ইয়াত থাকিব বিচাৰিছে, বিশৃংখল পৰিস্থিতি এটাৰ সৃষ্টি কৰিছে, শ্মশানৰ মাটি অবৈধ বেদখলৰ কাৰণে ইয়াত পকাৰ পোষ্ট পুতিছে। গতিকে সমস্তবিলাক তদন্ত কৰিব লাগে, তদন্ত কৰি প্ৰশাসনে তদন্ত কৰিব লাগে, স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে তদন্ত কৰি আমাক এটা মানে ইয়াতে সুস্থিৰ বাতাবৰণৰ সৃষ্টি কৰিব লাগে। আৰু গতিকে কোনে কাৰ আমোলৰ দিনত, কোনে কাৰ সময়ত, কোন চৰকাৰী বিষয়া হওক বা কোনোবা অন্য ৰাজহুৱা আমাৰ কোনো স্থানীয় ব্যক্তিয়ে হওক, কাৰ দিনত এনেকৈ ধৰণে বহিছে ইয়াৰ এটা তদন্ত কৰি উচিত এটা বিচাৰ কৰিব লাগে। আৰু উচিত বিচাৰ কৰি তেখেতসকলক পাৰিলে শাস্তি প্ৰদান কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।